আজি মৰিগাঁৱৰ আমাৰ জিলাখনৰ বাবে নহয় সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত ঐতিহাসিক এটা দিন। আজি আমাৰ মাটিৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণেৰে গোটেইখিনি কথা আখৰে আখৰে পালন হৈছে। আৰু আজিৰ এই দিনটোত আমাৰ 517 বিঘা 527.17 বিঘা মাটি আমি তেওঁলোকৰ নামত আমি ৰেজিষ্ট্ৰেশ্যন কৰি দিছোঁ। আৰু ৰঞ্জন বন্দ্যোপাধ্যায় ডাঙৰীয়া আহিছে, টাটাৰ তৰফৰ পৰা তেওঁলোকৰ গোটেই টিমটো আহিছে। টিমটো আহি আমাৰ যোনখিনি অফিচিয়েল যোনখিনি ফৰ্মেলিটিজ আছিলে গোটেইখিনি পূৰা কৰা হৈছে। আৰু ডাঙৰীয়াই কৈছে যে অতি শীঘ্ৰেই তেওঁলোকে ইয়াত কাম আৰম্ভ কৰিব। আৰু মই তেওঁলোকক আমাৰ জিলা প্ৰশাসনৰ হৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সমগ্ৰ মৰিগাঁওবাসী ৰাইজলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। আজি ৰঞ্জন বন্দ্যোপাধ্যায় ডাঙৰীয়া আহিছে আৰু তেওঁলোকৰ আশীষ মিশ্ৰ ডাঙৰীয়া আহিছে। আৰু তেওঁলোকৰ গোটেই টিমটো যোনটো ইয়াত যিসকলে মুৰব্বী যিসকলে আজি অসমৰ এই ছেমিকণ্ডাক্টৰ ইউনিটিত প্ৰশাসন চলাব গোটেইখিনি আহিছে। জিলা প্ৰশাসনৰ হৈ পেলাই আমাৰ আহিছে আমাৰ ৰেজিষ্ট্ৰাৰ আমাৰ চাব ৰেজিষ্ট্ৰাৰ হেৰি আছে নম্ৰতা সাহু ডাঙৰীয়ানী আছে।